যে মোৰ কাৰণে আপোনালোকে একো কৰিব নালাগে, এটাই কাম কংগ্ৰেছ দলৰ কাৰণে কৰক, যাতে গাঁৱে গাঁৱে মহিলাক বুজাওক যে এই হঠকাৰী সিদ্ধান্ত লোৱা স্বেচ্ছাচাৰী বাকী আৰু ফাঁকিয়ে এই ২ নম্বৰী দগাবাজ বিজেপি চৰকাৰক যদি আমি ক্ষমতাচ্যুত কৰিব নোৱাৰোঁ, ২৬ৰ পাছত আমি জীয়াই থাকিবৰ কাৰণে ১০ বাৰ চিন্তা কৰিব লাগিব। কাৰণ যিখন চৰকাৰে হীৰাত GST কমাই, চিৰা মুড়ি গাখীৰত GST লগাই, এইখন চৰকাৰ কিমান মহিলাৰ কাৰণে উপকাৰী চৰকাৰ, আমি সেই কথাটো উপলব্ধি কৰিব পাৰিব লাগিব। সেয়ে মই সকলোকে আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আপোনালোকৰ মংগল কামনা কৰিছোঁ। এতিয়া মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক অতি শৃংখল আমাৰ সকলোৱে অতি শ্ৰদ্ধাৰ বিপুল গগৈ ডাঙৰীয়াক এটা উষ্ম সমাপ্তি ভাষণেৰে আমাক সকলোকে উৎসাহিত কৰি আমি সকলোৱে বাহিৰত চিগনেচাৰ এখন আমি ৰাখিছোঁ, যে আমি এইখন চিগনেচাৰ এইকাৰণে বাহিৰত ৰাখিছোঁ যে আমি যি কাম সেই কৰিম, আমি বাকী আৰু ফাঁকিৰে কাম নকৰোঁ, আন্তৰিকতাৰে আপোচবিহীনভাৱে কাৰো তোলা চালনীত আমাক জুখিব নোৱাৰাকৈ আমি নাৰীয়ে আজি ৩ শক্তিক উজ্জীৱিত কৰি, শক্তি বুদ্ধি আৰু লক্ষ্মীক আমি উজ্জীৱিত কৰি নাৰীৰ সংগ্ৰাম অব্যাহত ৰাখিম বুলি প্ৰতিশ্ৰুতি লৈছোঁ। আৰু বিপুল গগৈ ডাঙৰীয়াক তেখেতৰ মাৰ্গদৰ্শনেৰে সভা সমাপ্তি কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।